ঘৰ ভাঙি আছে মানে ফৰেষ্টৰ মানুহে আহে কালিৰ পৰা কৈ আছে তোমালোকে এতিয়া ধুমধাম ঘৰ ভাঙা নহ'লে কালিৰ পৰা এভেকশ্যন কৰি দিম। বাট আমি ক'ত যাম কৈ এতিয়া আমি ক'ব নোৱাৰিম বাট কি কৰিম এতিয়া আমি ভয়তে ঘৰটো নিজে নিজে ভাঙি আছো। এতিয়া 25 বছৰীয়া ধৰি বহি আছো কোনো মানুহ কোৱা নাই এতিয়া সিহঁতে এভেকশ্যনৰ কৈ আছে এভেকশ্যন কৰি দিব। এতিয়া আমি কি কৰিম আমাৰ মাটি চাটি নাই মুখ্যমন্ত্ৰীক আমি অনুৰোধ কৰিছোঁ কিবা একটা সুবিধা আমাক দিয়ক। এতিয়া আমি ক'ত যাম এতিয়া মানুহৰ ঘৰৰ ওচৰত ঠাই লৈ আছো এতিয়া কাৰণে আমি আপোনালোকক অনুৰোধ কৰিছোঁ। এতিয়া আপোনালোকে কেই বছৰ আছিলে? ইয়াত 25 বছৰ বসবাস কৰি আছো। আপোনালোকে নোটিছ দিছিল নেকি? আগৰ 2 মাহ আগত দিছে এতিয়া নোটিছ চুটিছ নাই এতিয়া ডাইৰেক্ট কৈ আছে ভাঙি দিব। ভাঙিতো ভয়তে আমি ঘৰ দুৱাৰ ভাঙি আছো। আপোনাক কেইদিনৰ ভিতৰত যাব দিছে ইয়াৰ পৰা? আজি কালিৰ পৰা মঙ্গলবাৰ আজি 12টাৰ পৰা কৈছে ভাঙিব নোৱাৰিব ঘৰ। আমি এতিয়া কি কৰিম ঘৰ দুৱাৰ ভাঙিব লাগে ধুমধাম হাজিৰা মাজিৰা লৈ লগাই ভাঙি আছো। আমি মুছলিম হোৱাৰ কাৰণে আমাকহে দেখিছে উচ্ছেদ কৰিবৰ কাৰণে। এতিয়া ফৰেষ্ট ৰিজাৰ্ভ যিটো ফৰেষ্ট অফিচ আছে তাৰ লগত বঙালী মানুহে মাটি চাটি চেগুন গাছ টাছ কাটি পেলাই বহিছে সেইবিলাক উচ্ছেদ নকৰি পেলাই অলপ মাটি ইয়াত আছে এইখিনিত মিয়া মানুহ বহিছে কাৰণে আমাক উচ্ছেদ কৰি দিব লাগে। আপোনালোকে সময়সীমা বান্ধি আমাক সময়সীমা মাত্ৰ 3 দিনত দিছে। 15 আগষ্টত আহি কৈছে যে 15, 16, 17, 18 তাৰিখে এভেকশ্যন মঙ্গলবাৰ। এতিয়া আপোনালোকে নিজে ভাঙি গৈ আছে? এতিয়া আমি নিজে ভাঙি গৈ আছো। ক'ত যাব আপোনালোকে এতিয়া? এতিয়াতো আমি মানুহৰ পৰা অলপ জাগা তাগা বিচাৰি লৈছো আৰু থাকিবৰ কাৰণে। আমাক এনেকাও অসুবিধাত পেলাইছে আমাৰ এতিয়া লোকপিয়ল আহিছে যে লোকপিয়ল কৰাৰ পিছতহে আমাক উচ্ছেদ কৰিব লাগিছিলে যদিও পাৰে। এতিয়া আমাক লোকপিয়ল চুকপিয়ল চব ভোটাৰ লিষ্টৰ পৰা নাম চাম কি কাটি দিয়ে নেকি যাতে সেইবিলাক নকৰে আমাক যাতে ইমান কষ্ট নিদিয়ে। যিটো দিছেতো দিছে আৰু ইয়াৰ বিপৰীত কষ্ট যাতে নিদিয়ে সেইটো কাৰণে আমি আহ্বান জনাইছো মুখ্যমন্ত্ৰী মহোদয়ক যে আমাক যেনেকৈ নহওক যাতে লোকপিয়লত পৰা বঞ্চিত নকৰে। আপোনালোকৰ ইয়াত কিমান মান মানুহ এতিয়া? আমাৰ ইয়াত মানুহ 200 ঘৰ মানুহ আছে। 200 ঘৰ মানুহ আছে। 200 ঘৰ মানুহ নিজে নিজে গৈ আছে এতিয়া? এতিয়া নিজে নিজে গৈ আছে কি কৰিব এইটো 200 ঘৰ। এতিয়া ৰজাগাঁৱৰ আমাৰ মণ্ডল কমিটিৰ প্ৰেচিডেণ্ট আছে। আমি মেম্বৰ বনাইছিলোঁ চিলেকশ্যনত। আমি বিজেপিৰ মানুহ আছিলোঁ চিলেকশ্যনত মেম্বৰ বনাইছিলোঁ। এতিয়া মেম্বৰে মণ্ডল কমিটিৰ প্ৰেচিডেণ্টে কৈছিলে বেলেগক প্ৰেচিডেণ্ট ছাপোৰ্ট কৰিবৰ কাৰণে। আমাৰ চিলেকশ্যন কৰা মেম্বাৰটো তাক ছাপোৰ্ট নকৰি পেলাই বেলেগক ছাপোৰ্ট কৰিছে কাৰণে মণ্ডল কমিটিৰ প্ৰেচিডেণ্টে কৈছে এটা ৱাৰ্ড নালাগে তহঁতকে এভেকশ্যন কৰাই দিম তহঁতে যাক প্ৰেচিডেণ্ট বনাইছ সিহঁতে যাতে ফিৰায় কেনেকৈ ফিৰায় আমি চাম। সেইটো কৈ পেলাই সিহঁতে এই কৰিছে ভিডিঅ' কৰি লৈ গৈছে গাঁৱৰ ভিডিঅ' কৰি লৈ গৈ পেলাই সিহঁতে নিউজত দি দিছে এইটো বনাঞ্চল এভেকশ্যন কৰিব লাগে। এতিয়া শিলাজিত দেৱকো সিহঁতে বহুত প্ৰেছাৰ দিছে। এতিয়া শিলাজিত দেৱেও কিজানি ওপৰ মহলত হেঁচা দি আছে এভেকশ্যন কৰিবৰ কাৰণে। সেইটো কাৰণেই আমাক এতিয়া বহুত হেৰেছমেণ্ট দি আছে। নিজে নিজে গৈ আছে? এতিয়া নিজে নিজে যাবলগীয়া হৈছে।